নমস্কাৰ, মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সেইদিনা বতৰটো ডাৱৰীয়া আছিল, গতিকে দেউতাই বনাব ল'লে কঁঠালৰ লগত গাহৰি মাংস। এয়া মই দেউতাক মাংসৰ লগত বনাবলৈ আলু আৰু পিঁয়াজ কাটি দিলোঁ। এয়া দেউতাই জ্বলাই ল'লে জুইকুৰা আৰু তাৰপিছত কেৰাহীখন পাতি এয়া পিঁয়াজ দিলে। তাৰপিছত মাংসখিনি ধুনীয়াকৈ কালাৰটো চেঞ্জ হোৱালৈকে ভাজি আলু দি দিলে। তাৰপিছত দেউতাই দি দিলে বইল কৰা কঁঠালখিনি। তাৰপিছত ধুনীয়াকৈ আকৌ এবাৰ লৰাই দিলে। আপোনালোকৰ কাৰ ঘৰত বাৰু এনেদৰে চাকি আছে এতিয়াও? এয়া মোৰ ভাইটিয়ে শাকত দিবলৈ ধুলে মান ধনিয়া পাত আৰু তাৰপিছতে ধুনীয়াকৈ মান ধনিয়া পাতবোৰ দি এয়া খাবলৈ হৈ গ'ল আমাৰ। তাৰপিছত মই ধুনীয়াকৈ থালিখন সজাওঁ বুলি ধুনীয়াকৈ মাংস দি দিলোঁ। তাৰপিছত মাছ আৰু বিলাহীয়ে দি গ্ৰেভি কৰা আছিলে, তাকো সজাবলৈ দি দিলোঁ আৰু এটা ধুনীয়াকৈ পকা জলকীয়া দিলোঁ। তাৰপিছত খাবলৈ হৈ গ'ল। এনেদৰে আপোনালোকে খাইনে জনাব দেই। আৰু আজিলৈ ইমানতে মোৰ মিনি ব্লগটো সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই। ভাল লাগিলে লাইক কৰিব।